মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ নাম অন্তৰা বেনাৰ্জী আজি আমি দশম শ্ৰেণীৰ অংকন চেপ্টাৰৰ একদম শেষৰ 11.1 ৰ শেষৰ দুটা অংকলে আহি পাইছো কোৱেশ্চন নম্বৰ 5 লৈকে আমি কৰিছো আজি কোৱেশ্চন নম্বৰ 6 আৰু 7 আলোচনা কৰি আমা সো কোৱেশ্চন নম্বৰ 6 কি আছে BC equals to 7 centimeter angle B equals to 45 degree angle A equals to 105 degree যুক্ত ABC এটা ত্ৰিভুজ আকা তাৰ পিছত এটা ত্ৰিভুজ আকা যাৰ বাহুবোৰ ABC ৰ অনুৰূপ বাহুবোৰৰ 4/3 গুণ সো এটু কৰাৰ আগতে আমি প্ৰথমতে এটু লিখি লও BC 7 cm angle B 45 degree আৰু angle A কিমান আছে 105 degree ঠিক আছে সো আমি লিখি লও BC equals to 7 cm angle B equals to 45 degree angle A equals to 105 degree ঠিক আছে এখিনি আমাক দিয়া আছে এটি আমি স্টেপ বাই স্টেপ কৰো আহা সো ফার্স্ট আমি BC ড্র কৰিম 7 cm তলত করো BC হল 7 cm সো এখিনি হল আমার BC ঠিক আছে 7 cm সো এটো নাম দিলো আমি BC নেক্সট B পয়েন্টত 45 ডিগ্ৰী কাৰ আধা 90 ৰ হাফ সো প্ৰথমতে আমি কি কৰিব লাগিব 90 ডিগ্ৰী ড্ৰ কৰিব লাগিব হয়নে সো 90 ডিগ্ৰী ড্ৰ কৰিবলৈ আমাৰ লাগিব কম্পাস মনত আছে কম্পাসৰ সহায়ত 90 ডিগ্ৰী কেনেকৈ ড্ৰ কৰিছিলা সো আমি এটো ইয়াতে কৰো ইয়াতে B পয়েন্টত বহাম বহাই যি কোনো বেখাৰ্ধ লম যি কোনো বেখাৰ্ধ লৈ এনেকে এটা সাপ ড্ৰ কৰিম হয়নে নেক্সট কি কৰিম আৰু চেঞ্জ নকৰো বেখাৰ্ধ ইয়াতে বহাই লম বহাই লৈ আৰু এটা সাপ এনেকে দিম আকৌ উঠাই আনি ইয়াতে বহাম ইয়াতে বহাই কি কৰিম এনেকে এটা সাপ ড্ৰ কৰিম মনত আছে নে নেক্সট আমি কি কৰিম নেক্সট আমি কম্পাস ডাল উঠাই আনি ইয়াতে বহাম ইয়াতে বহাই এখিনি ঘুৰাই ইয়াতে বহাম এখিনিতে বহালো ঠিক আছে বহাই ইয়াতে এটা সাপ ড্ৰ কৰিম সো এটু হল আমাৰ কিমান এটু হল আমাৰ 90 ডিগ্ৰী হয়নে সো এয়া হল আমাৰ 90 ডিগ্ৰী আমি B ৰ লগত এই পয়েন্টটো যেতিয়া জয়েন কৰি দিম তেতিয়া আমি কিমান পাম 90 ডিগ্ৰী পাম বাট আমাৰ কিমান লাগে 45 ডিগ্ৰী সো তাৰ কাৰণে আমি কি কৰিম আধাতকে বেছি লম এটো আধাতকে বেছি হয়ে আছে এবাৰ এটো পয়েন্টত বহাই এনেকে এটা সাপ দিম আকৌ সেম বেখাৰ্ধ ইয়াতে বহাই আৰু এটা সাপ এনেকে কাটিম ঠিক আছে সো এটো হৈ যাব আমাৰ কিমান এটো হৈ যাব 45 ডিগ্ৰী যেতিয়া আমি এই দুটা জয়েন কৰিম তেতিয়া আমি কিমান পাম 45 ডিগ্ৰী আৰু অকনমান বঢ়াই এনেকে থৈ দিও বঢ়াই থলো হৈছে ইয়াৰ পিছত আমাৰ কি লাগে এংগল A লাগে কিন্তু এংগল A আমি কেনেকৈ ড্ৰ কৰিম আমাৰ ইয়াতে C পয়েন্ট হে আছে A পয়েন্ট নাই কিন্তু আমি কি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী তাৰ মানে এংগল A plus angle B plus angle C equals to 180 degree তেনেহলে angle A দিয়া আছে 105 degree angle B হল 45 degree plus angle C equals to 180 degree this implies কি হব this implies এই দুটা যোগ কৰিলে আমি কিমান পাম এই দুটা যোগ কৰিলে পাম 150 degree plus angle C equals to 180 degree so angle C ৰ ভ্যালু কিমান হব 30 degree
হৈছে হেতু কাৰণে আমি কি কৰিম আমি a এর চিন্তা নকৰো আমি c পয়েন্টত এতিয়া 30 ডিগ্ৰী ড্ৰ কৰিম সো c পয়েন্টত 30 ডিগ্ৰী ড্ৰ কৰিবলৈ আমি প্ৰথমতে ড্ৰ কৰিব লাগিব 60 ডিগ্ৰী মনত আছে অলপ আগতে 60 ডিগ্ৰী ড্ৰ কৰিছিলো আমি সো 60 ডিগ্ৰী ড্ৰ কৰিবলৈ আকৌ যিকোনো বেখাৰ্ধ লৈ এনেকে এটা চাপ দিম হে একে বেখাৰ্ধ আনি ইয়াতে আগৰ চাপটোক এনেকে কাটি দিম এটো আমাৰ কিমান হ'ব এটো হ'ব 60 ডিগ্ৰী সো এই দুটা জয়েন কৰিলে আমি পাম এই দুটা পয়েন্ট জয়েন কৰিলে আমি পাম 60 ডিগ্ৰী কিন্তু আমাৰটো 60 ডিগ্ৰী নালাগে আমাৰ কিমান লাগে 30 ডিগ্ৰী হেতু কাৰণে আমি কি কৰিম আধাতকে বেছি লম আকৌ যুগটো আধাতকে বেছি লম দ্বি খণ্ডিত কৰাৰ নিয়মটো যি আছিলে আধাতকে বেছি লৈ কি কৰিম হেনেকে এটা চাপ ইয়াতে দিম আকৌ এটো পয়েন্টত বহাম বহাই আৰু এটা চাপ আগৰ চাপটো কটাকে এনেকে দিম দি কি কৰিম এতিয়া আমি এই দুটা c ৰ লগত এই পয়েন্টটো সংযোগ কৰি দিম c আৰু এই পয়েন্টটো সংযোগ কৰি ইয়ালৈকে বঢ়াই দিম এতিয়া যোনটো পয়েন্ট আমি পালো এটো হল আমাৰ a আৰু জুখি চাবা এটো 105 ডিগ্ৰী হয় এতিয়া আমাৰ এতিয়ালৈকে আমাৰ ত্ৰিভুজটো হে হৈছে ইয়াৰ পিছৰখিনি এতিয়া আমি কৰিম ইয়াৰ পিছৰখিনি কি আছিল এই ত্ৰিভুজৰ সদৃশ হোৱাকৈ আন এটা ত্ৰিভুজ আমি ড্ৰ কৰিব লাগিব যাৰ বাহুবোৰ প্ৰদত্ত ত্ৰিভুজৰ বাহুবোৰৰ 4/3 গুণ 4/3 গুণ সো এতিয়া আমি কি কৰিম আমি প্ৰথমতে BC ৰ সমান লগত সূক্ষ্ম কোণ হোৱাকৈ এটা ৰশ্মি এনেকে ড্ৰ কৰিম ঠিক আছে নাম দিম x নেক্সট কি কৰিম BC কেটা ভাগত ভাগ কৰিম তোমালোকে কোৱা ইমানখিনি কৈছো BC কেটা ভাগত ভাগ কৰিম 4টা ভাগত আকৌ আমি স্কেল পাত লৈ লওঁ স্কেল পাত ললো স্কেল পাত লৈ স্কেল পাতখিনি ইয়াতে বহাই লওঁ ইয়াতে বহাই আমি কি কৰিম সমান 4টা ভাগ লৈ লওঁ ঠিক আছে এটো এটা এটো হল দুটা এটো এটা দুটা তিনিটা চাৰিটা অকমান ডাঙৰকে লৈছো হল সো এবোৰ নাম কি B1 B2 B3 B4 চাৰিটা ভাগ কৰিলো ঠিক আছে তাৰ পিছত স্টেপটো আমাৰ কি আছিল যেহেতু হৰু 3 সো আমি B3 আৰু C সংযোগ কৰিম সো আমি প্ৰথমতে কি কৰিম আমি B3 আৰু C সংযোগ কৰিলো হয়নে নেক্সট কি কৰিম নেক্সট B3C ৰ সমান্তৰালকে এটা ৰেখা B4 ৰ পৰা টানিম তাৰ কাৰণে আমাৰ লাগিব কম্পাস B3 ৰ পৰা যিকোনো বেখাৰ্ধ লৈ এটা চাপ B3 ৰ পৰা যিকোনো B3 ত ভালকে বহাব লাগিব দেই যিকোনো বেখাৰ্ধ লৈ এটা চাপ এনেকে টানিম হেতু বেখাৰ্ধয়ে আৰু এটা চাপ B4 ৰ পৰা টানিম হল নেক্সট আমি কি কৰিম নেক্সট আমি এই দূৰত্বখিনি জুখিম এই পয়েন্ট দুটাৰ মাজৰ দূৰত্ব জুখিম এই পয়েন্ট দুটাৰ মাজৰ দূৰত্ব ঠিক আছে উঠাই আনি কত বহাম ইয়াতে বহাম বহাই আগৰ চাপটো কেনেকে কাটিম হল এতিয়া আমি এটো পয়েন্ট পালো এই পয়েন্টটো আৰু B4 জয়েন কৰিম এতিয়া B4 আৰু এই পয়েন্টটো জয়েন কৰি এনেকে বঢ়াই দিম ঠিক আছে লগতে আমি কি কৰিব লাগিব BC কো বৰ্ধিত কৰিব লাগিব হল এই যে আমি নতুনকে পয়েন্টটো পালো এটো হল আমাৰ C ড্যাশ একে ধৰণে ইয়াৰ সমান্তৰালকে এতিয়া C এৰ সমান্তৰালকে আমি আৰু এটা টানিব লাগিব কোৰ পৰা C ড্যাশৰ পৰা সো এতিয়া চাও ইয়াতে অলৰেডি এটা আছিলে আমি ইয়াৰ লগতে মিলাব চেষ্টা কৰো এইটো আছে সো এইখিনি নেক্সট উঠাই আনি কত দিম C ড্যাশত দিম এয়া হল আমাৰ C ড্যাশত এতিয়া আমি কি কৰিম এতিয়া আমি এইখিনি লৈ গৈ এই দূৰত্বখিনি জুখিম দূৰত্বখিনি ইয়ালৈকে নহয় কিন্তু দেই কলৈকে হ'ব দূৰত্বখিনি কলৈকে হ'ব দূৰত্বখিনি ইয়াৰ পৰা এইখিনি দূৰত্ব
হয়নে এইখিনি দূৰত্ব লৈ ইয়াতে বহাম বহাই কি কৰিম আমি আৰু এটা চাপ এনেকে ড্ৰ কৰিম হৈ গল এতিয়া আমি C dash আৰু এই পইণ্টটো জয়েন কৰি BA লৈকে বঢ়াই দিম আৰু এইটো হল আমাৰ A dash ঠিক আছে সো A dash B C dash এ হল আমাৰ আঁকিবলগীয়া ত্ৰিভুজ অঙ্কনৰ পৰ্যায়বোৰ চাও কি আছে BC 7 cm angle B 45 degree আৰু angle C 30 degree মই ডাইৰেক্ট 30 degree লিখিছো কাৰণ আমি 30 degree কৰিছো ন জানো ইয়াতে আমি কিমান কৰিছো 30 degree তোমালোকে সাইডত এখিনি লিখি থবা তেতিয়া গম পোৱা যাব যে 30 degree টো কিয় কৰিলা বা তোমালোকে জানা যে 30 degree টো কেনেকৈ আহিলে ঠিক আছে সো 30 degree ড্ৰ কৰা হল তাৰ পিছত আমি কি কৰিছো ABC শীৰ্ষবিন্দু A ৰ বিপৰীত ফালে BC ৰ লগত এটা সূক্ষ্মকোণ কৰি যিকোনো ৰশ্মি BX অকা হল BX ৰ ওপৰত চাৰিটা বিন্দু লৈছো আমি চাৰিটা বিন্দু B1 B2 B3 B4 বহুৱা হল যাতে B1 বিন্দুবোৰ সমান দূৰত্বত লৈছো স্কেল দি লোৱা নাই জানো সমান দূৰত্বত লৈছো যাতে এবোৰ কি হয় সব সমান হয় B3 C ৰ লগত সংযোগ কৰা হল আৰু B4 ৰ মাজেদি B3 C ৰ সমান্তৰালকৈ বৰ্ধিত ৰেখাখণ্ড BC C dash সেট কৰাকৈ এডাল ৰেখা অকা হল নেক্সট আমি কি কৰিছো নেক্সট আমি C dash ৰ মাজেদি C এ ৰেখাৰ সমান্তৰালকৈ B এক A dashত সেট কৰাকৈ এডাল ৰেখা অকা হল দেনতে A dash B C dash এ আমাৰ আঁকিবলগীয়া ত্ৰিভুজ আমি বহুবাৰ কৰিছো আৰু এটো আমি লিখিছো বহুতবাৰ ABC সদৃশ a triangle A dash B C dash therefore AB by A dash B equals to BC by BC dash equals to CA by C dash A dash কিন্তু BC by BC dash মানে কি BC by BC dash মানে হল BC by BC dash মানে হল BB3 by BB4 so এটো হব BB3 by BB4 তা মানে 3/4 এখিনি যদি আমি ৰেচিপ্ৰকাল কৰি দিও মানে BC dash by BC equals to 4/3 অর্থাৎ আমি কি কব পাৰো আমি এটো শিওরলি কব পাৰো যে A dash B by AB equals to BC dash by BC equals to C dash A dash by CA equals to 4/3 তা মানে সদৃশ ত্ৰিভুজৰ আৰু প্ৰদত্ত ত্ৰিভুজৰ বাহুৰ অনুপাতবোৰ 4/3 গুণ ঠিক আছে ইয়াৰ পিছৰটো কি আছে চাও এটা সমকোণী ত্ৰিভুজ আকা যাৰ বাহুবোৰৰ অতিভুজক বাদ দি দৈৰ্ঘ্য 4 cm আৰু 3 cm অতিভুজটো বাদ দি দুটা বাহু থাকিব আৰু সমকোণী ত্ৰিভুজৰ তাৰে 4 cm আৰু 3 cm তাৰ পিছত আন এটা ত্ৰিভুজ আকা যাৰ বাহুবোৰ প্ৰদত্ত ত্ৰিভুজটোৰ 5/3 গুণ সো 5/3 গুণ লাগিব এতিয়া আমাৰ বাহু দুটা কি 4 cm আৰু 3 cm বাহু সো আমি প্ৰথমতে দুটা বাহু দুটা যোন দুটা আমাক দিয়া আছে হে দুটা লও হে দুটাৰ এটা হল 4 cm সো 4 cm টু হল নেক্সট 3 cm টু এটো যেটো ভূমি হল 3 cm টু কি হ'ব লম্ব হ'ব কাৰণ অতিভুজক বাদ দি বুলি কৈছে লম্ব হ'বলে আমি প্ৰথমতে কি কৰিব লাগিব আমি 90 ডিগ্ৰী এটা ড্ৰ কৰিব লাগিব সো আমি প্ৰথমতে 90 ডিগ্ৰী লৈ লও 90 ডিগ্ৰী ড্ৰ কৰিবলে অলপ আগতে কৰিছো 90 ডিগ্ৰী সমকোণী ত্ৰিভুজ কোৱাৰ লগালগ আমি এখিনি পাই গলো যেটো 90 ডিগ্ৰী আঁকিব লাগিব হয়নে সো 90 ডিগ্ৰী ড্ৰ কৰিবলে আমি যিকোনো বেখাৰধৰ এনেকে এটা চাপ ললো তাৰ পিছত বেখাৰটো চেঞ্জ নকৰাকৈ ইয়াতে বহাই প্ৰথমতে এনেকে চাপ দিম আকৌ উঠাই আনি ইয়াতে বহাই এনেকে চাপ দিম দি কি হ'ব এতিয়া ইয়াতে বহাম আকৌ সো আমি চেঞ্জ কৰা নাই কিন্তু দে বেখাৰটো এবাৰ জি লবা তাৰ পিছত আৰু চেঞ্জ নহয় এয়া হল আমাৰ 90 ডিগ্ৰী সো আমি এতিয়া এই দুটা সংযোগ কৰি দিম আমি কিমান পাম 90 ডিগ্ৰী পাম এহিনি পালো আমি 90 ডিগ্ৰী অকমান বৰ্ধিত কৰিয়ে দিও বৰ্ধিত হ'বই নহয় সো এখিনি হল আমাৰ 90 ডিগ্ৰী হল তাৰ পিছত আমি কি কৰিম এতিয়া এখিনি লব দিছে আমাৰ কিমান সেন্টিমিটাৰ এটো হ'ব আমাৰ আমি যেটো 4 সেন্টিমিটাৰ লৈছোৱে
ভূমি আমি 4 সেন্টিমিটাৰ লৈছো সো এইখিনি দূৰত্বটো আমাৰ কিমান ল'ব লাগিব এইখিনি দূৰত্বটো আমি ল'ব লাগিব 3 সেন্টিমিটাৰ সো বি ৰ পৰা এ লৈকে আমি কিমান ল'ব লাগিব 3 সেন্টিমিটাৰ তাৰ মানে 3 এই ডখৰ হ'ব ঠিক আছে আমাৰ কোন ডখৰ হ'ব এই ডখৰ হ'ল আমাৰ 3.1 হ'ল এই ডখৰ হ'ল আমাৰ 3 সেন্টিমিটাৰ এইখিনি ঠিক আছে সো এটো হ'ল আমাৰ পয়েন্ট এ এতিয়া এ সি সংযোগ কৰি দিয়া এ আৰু সি জয়েন কৰি দিও এইখিনি আমি কি পাই গলো এইখিনি আমি পালো সমকোণী ত্ৰিভুজটো এতিয়া এটো সমকোণী ত্ৰিভুজৰ সদৃশ হোৱাকৈ আন এটা ত্ৰিভুমকোণী ত্ৰিভুজ ড্ৰ কৰিব লাগিব যাৰ বাহুবোৰ এই সমকোণী ত্ৰিভুজৰ বাহুবোৰৰ 5/3 গুণ সো এতিয়া 5/3 গুণ কৰিবলৈ আমি প্ৰথমতে কি কৰিম বিসিৰ লগত সূক্ষ্ম কোণ হোৱাকৈ এনেকে এটা ৰশ্মি প্ৰথমতে টানি লওঁ আৰু এই ৰশ্মিটোৰ নাম দিম bx আমি বাৰে বাৰে একে কৰি আছো নহয় জানো সো আমাৰ অঙ্কন প্ৰণালীটো কি হ'ব সেম হ'ব নেক্সট আমি কি কৰিম আমি কেটা ভাগত ভাগ কৰিম কোৱাচোন আমি আক 5টা ভাগত ভাগ কৰিম হয়নে সো 5টা ভাগত ভাগ কৰা কম্পাসটো স্কেল পাত বহাই ললো স্কেল পাত বহাই লৈ 5টা ভাগ কৰিম এতিয়া সো 1 2 3 4 5 5টা ভাগ হল ঠিক আছে নামবোৰ কি b1 b2 b3 b4 b5 5টা ভাগ হল ঠিক আছে এতিয়া আমি সি কাৰ লগত জয়েন কৰিম b3 আৰু b5 কাৰ লগত কৰিম চোৱাচোন কাৰ লগত কৰিম 3 লগত হয়নে সো আমি এতিয়া নেক্সট কি কৰিম নেক্সট আমি সি আৰু b3 সংযোগ কৰিম হল তাৰ পিছত b3c ৰ সমান্তৰালকে এটা ৰেখাখণ্ড আমি ড্ৰ কৰিম যোনটো কৰ পৰা কৰিম আমি কৰিম b5 ৰ পৰা সো যিকোনো ব্যাসাৰ্ধ লৈছো সোৱা যিকোনো ব্যাসাৰ্ধ লৈ এনেকে প্ৰথমতে এটা চাপ দিয়া একে ব্যাসাৰ্ধ ইয়াতে b5 ত বহাবা b5 ত বহাই আৰু এটা চাপ এনেকে যাব নেক্সট আমি কি কৰিম নেক্সট আমি এই দূৰত্বখিনি জুখিম হয়নে সো এই দূৰত্বটো জুখিলো ইয়াৰ পৰা এইখিনি দূৰত্ব জুখিম এইখিনি দূৰত্ব জুখি কম্পাস ডাল ইয়াতে লৈ আহিম লৈ আহি এটো পয়েন্টক কাটাকে দিম এনেকে আগৰ চাপটোক এনেকে কাটিব এতিয়া আমি কি কৰিম এতিয়া আমি নেক্সট b5 ৰ লগত এই পয়েন্টটো এনেকে মিলাই বঢ়াই দিম হয়নে আৰু ইফালে bc কো বৰ্ধিত কৰিম কৰি এই দুটা পয়েন্টে কাটিব পৰা যোনটো পয়েন্ট হল সেই পয়েন্টটোৰ নাম দিম c ড্যাশ নেক্সট আমি কি কৰিম c এক সমান্তৰালকে এটা ৰেখা ড্ৰ কৰিম কৰ পৰা c ড্যাশৰ পৰা সো এতিয়া ইয়াতে বহাই দিও যিকোনো ব্যাসাৰ্ধ লবা সকনমান সৰু ললেও কথা নাই যিকোনো ব্যাসাৰ্ধ লৈ এনেকে এটা চাপ দিলু আকৌ এটো উঠাই লৈ যাম c ড্যাশত বহাম বহাই আৰু এটা চাপ এনেকে যাব তাৰ পিছত আমি কি কৰিম এই দুটা পয়েন্টৰ মাজৰ দূৰত্ব জুখিম মনত আছে নাই এই দুটা পয়েন্টৰ মাজৰ দূৰত্ব জুখিম দূৰত্ব জুখিবলে এটো কেতিয়াবা ডাঙৰ কৰিব লাগিব কেতিয়াবা সৰু কৰিব লাগিব কম্পাসডাল হয়নে সো নেক্সট উঠাই আনি ইয়াতে বহাম বহাই কি কৰিম আগৰ চাপটোক এনেকে কাটিম কাটি আমি যোনটো পয়েন্ট পালো এতিয়া হে পয়েন্টৰ লগত কি কৰিম c ড্যাশ জয়েন কৰি এয়া বৰ্ধিত b এ লৈকে টানি দিম আছে আৰু এটোৰ নাম কি হ'ব আমাৰ এটোৰ নাম হ'ব আমাৰ a ড্যাশ ঠিক আছে এটো হল আমাৰ ড্ৰয়িং কমপ্লিট হল এতিয়া আমি অঙ্কনৰ পৰ্যায়বোৰ চাও কি আছে 4 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ বাহুৰ অতিভুজক বাদ দিছো যেটো এটা সমকোণী ত্ৰিভুজ আকা হল
শীৰ্ষবিন্দু এৰ বিপৰীত ফালে বিচিৰ লগত সূক্ষ্মকোণ কৰি এটা ৰশ্মি bx থকা হ'ল বা একেই লিখি আছো বাৰে বাৰে ন bx ৰ ওপৰত 5টা বিন্দু b1 b2 b3 b4 বহোৱা হ'ল যাতে এবোৰ হ'ল b3 c ৰ লগত সংযোগ কৰা হ'ল আৰু b5 ৰ মাজেৰে b3 c ৰ সমান্তৰালকৈ বৰ্ধিত ৰেখাখণ্ড bc ক c ড্যাশ সেট কৰাকৈ এডাল ৰেখা অংকন কৰা হ'ল নেক্সট কি হৈছে c ড্যাশৰ মাজেদি c এ ৰেখাৰ সমান্তৰালকৈ b এক a ড্যাশত সেট কৰাকৈ এডাল ৰেখা আমি আঁকিছো তেনেহলে আমি নতুনকৈ যে ত্ৰিভুজটো পাইছো a ড্যাশ bc ড্যাশ হেতুৱে হ'ল আমাৰ আঁকিবলগীয়া ত্ৰিভুজ এতিয়া আমি আকৌ আগৰ নিচিনা লিখিব পাৰিম ট্ৰায়াঙ্গল abc সদৃশ ট্ৰায়াঙ্গল a ড্যাশ bc ড্যাশ কাৰণটো তোমালোকে গমেই পোৱা হয়নে কি শৰ্ত মতে হয় এটো a শৰ্ত মতে সো যেহেতু এই দুটা সদৃশ আমি কি লিখিব পাৰো ab by a dash b equals to bc by bc dash equals to ca by c dash a dash আকৌ bc by bc dash মানে কিমান হয় bc by bc dash চাই লও আমি ডায়াগ্ৰাম bc by bc dash মানে হল bb3 by bb5 bb3 bb3 by bb5 তা মানে হল 3/5 কিন্তু এখিনি যদি আমি এটা ৰেসিপ্ৰকাল কৰি দিও তা মানে bc dash by bc equals to কিমান হ'ব 5/3 অর্থাৎ a dash b by ab equals to bc dash by bc equals to c dash a dash by ca মানে হল 5/3 তাৰ মানে সদৃশ ত্ৰিভুজৰ বাহুবোৰ সদৃশ ত্ৰিভুজৰ বাহুবোৰ অনুৰূপ প্ৰদত্ত ত্ৰিভুজৰ বাহুবোৰৰ 5/3 গুণ ঠিক আছে ইমানখিনি কৰাৰ পিছত তোমালোকে পাৰিবা কৰিব পাৰিবা নিজে পাৰিবা তোমালোকে প্ৰেক্টিস কৰা তেতিয়া চাবা এটো ইমান টান নহয় কিন্তু বাৰে বাৰে কৈছো অঙ্কন প্ৰণালী কিন্তু লিখিবা তো আজি ক্লাস আমি ইয়াতে শেষ কৰিছো ধন্যবাদ